ITI চৌধুৰীগাঁও প্ৰিন্সিপাল মহোদয় লগতে উপস্থিত আমাৰ ITI চৌধুৰীগাঁৱৰ বিভিন্ন ট্ৰেডৰ ইনষ্ট্ৰাক্টৰসকল আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি 5 ছেপ্টেম্বৰ আমি সকলোৱে জানো আজি শিক্ষক দিৱস আমাৰ ভাৰতৰ প্রথম ভাইস প্রেসিডেন্ট और द्वितीय प्रेसिडेंट डॉक्टर सर्वपल्ली राधाकृष्णन जन्मदिन आमी 5 सेप्टेम्बर तारीख तो किय शिक्षक दिवस हिसाबे पालन करूँ जेतिया डॉक्टर सर्वपल्ली राधाकृष्णने राष्ट्रपति হৈছিল তেওঁৰ জন্মদিন উপলক্ষে তেওঁৰ কিছুমান অনুসৰিয়ে তেওঁৰ জন্ম দিৱস পাতিবলৈ ইচ্ছা কৰিছিল তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যদি মোৰ জন্মদিনটো তোমালোকে পাতিব বিচাৰা তেতিয়াহ'লে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পাতা তাৰমানে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁৰ জন্মদিনটো শিক্ষকসকললৈ ডেডিকেশ্যন কৰিছিল তেতিয়াৰ পৰাই এটো আছিল 1962 তেতিয়াৰ পৰাই প্ৰতি বছৰৰ 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ সৰ্বভাৰতীয় স্তৰত শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে আমাৰ ছাত্ৰ এজনে কৈ গৈছে যে এজন শিক্ষক হল মোমবাতিৰ নিচিনা কথাটো মই তেনেকৈ আকৌ কৈছো এজন শিক্ষক হল মোমবাতিৰ নিচিনা তেওঁ নিজে জ্বলিব আৰু আনক পোহৰ বিলাব আমাৰ সমাজ জীৱনত আমাৰ শিক্ষকসকলৰ অৰিহণা আটাইতকৈ বেছি আমাৰ সমাজত যিমান ডাঙৰ মানুহে হওক ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক বা বৈজ্ঞানিক হওক তেখেতসকলক এই শিক্ষকসকলেই শিক্ষাদান দিয়ে গতিকে শিক্ষকসকল হৈছে আমাৰ সমাজৰ আটাইতকৈ ওপৰৰ শ্ৰেণীৰ ব্যক্তি আৰু আমাৰ শিক্ষকসকল হ'ল আমাৰ সমাজৰ মেৰুদণ্ড হ'ল গতিকে আজি যেহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত প্ৰগ্ৰাম আছে মই আজি বেছি কথা নকওঁ তো আমাৰ ITI চৌধুৰীগাঁৱৰ ষ্টুডেণ্টখিনি আজি আমাৰ এইটো আয়োজন কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এনেকুৱা এটা প্লেটফৰ্ম আজি দিছে তো ঠিক আছে মই পৰৱৰ্তী কাৰ্যসূচী চলাই যাবলৈ মই অনুৰোধ কৰিলোঁ।